বৰগীত হৰি হেৰৰে বাপ পখিলো শৰণে নেৰিবা বান্ধৱ মুক জীৱনে মৰণে। বৰগীতটোৰ নামেই হৈছে হৰি হেৰৰে বাপ পখিলো শৰণে। এইটো হৈছে শ্ৰী শ্ৰী মাধৱদেৱৰ এটি বৰগীত। তেওঁ সেই বৰগীতটোৰ বিষয়ে আমি এতিয়া বুজাই যাম। হৰি হেৰৰে বাপ পখিলো শৰণে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। ইয়াত কৈছে কি, জগতৰ পিতৃ হৰিৰ চৰণত শৰণ লৈ কবি শ্ৰী শ্ৰী মাধৱদেৱে কৈছে যে হে বান্ধৱ, বান্ধৱ মানে হৈছে বন্ধু, মোক জীৱনে মৰণে চিৰদিন এৰি নিদিবা। বন্ধু হিচাপে যেন কাষত ৰাখিবা আৰু পিতৃ হিচাপে যেন সদায় আশীৰ্বাদ দি যাবা। তাৰমানে মাধৱদেৱে কৈছে, প্ৰথমেই কৈছে যে হৰি হেৰৰে বাপ। হৰি মানে হৈছে মাধৱদেৱই ভগৱান শ্ৰীকৃষ্ণৰ কথা কৈছে, ভগৱান বিষ্ণুৰ কথা কৈছে। তেওঁ কৈ পেলাই কৈছে যে মই তোমাৰ চৰণত শৰণ লৈছো, তুমি মোক জীৱনে মৰণে সদায় যেন তুমি তোমাৰ মোক কাষত ৰাখিবা। তেওঁক বন্ধু বুলি কৈছে যে তুমি যদি মোৰ বন্ধু হোৱা তে মোক তুমি তোমাৰ কাষত সদায় ৰাখিবা, তুমি মোক কেতিয়াও এৰি নিদিবা। মই জীৱন কালত তুমি যেনেকৈ মোৰ লগত থাকিবা, মোৰ মৃত্যুৰ পিছতো যাতে তুমি মোৰ লগত থাকিবা, তোমাৰ যাতে ছত্ৰ ছায়া মই সদায় পাই থাকো, সেই কথাটোকে কামনা কৰি তেওঁ ভগৱানৰ চৰণত শৰণ লৈছে। সেই কথাটোৱে এই দুটা লাইনে বুজাইছে। তাৰপিছত কৈছে সনক সনন্দ যোগী যাহাকো ধিয়াই সকলো নিগমে যাক বিচাৰি নাপায়। সনক সনন্দ যোগী মানে কি হৈছে, যোগসিদ্ধ সাধু ঋষিমুনিসকলৰ কথা কৈছে। আৰু ধ্যাই মানে হৈছে ধ্যান কৰে, আৰু নিগমে মানে হৈছে বেদ উপনিষদ শাস্ত্ৰৰ কথা কৈছে। তাৰমানে ইয়াত বুজাব বিচাৰিছে, অৰ্থাৎ যিজন পৰম ব্ৰহ্ম ঈশ্বৰক যোগসিদ্ধ সাধু ঋষিমুনিসকলে বছৰ বছৰ ধৰি ধ্যান কৰি থাকে তথাপি পাবলৈ সক্ষম নহয়, সকলো বেদ উপনিষদ আদি নিগম শাস্ত্ৰও যাৰ মহিমা বিচাৰি নাপায়, যিগৰাকী হৰিৰ কথা শেষ কৰিব নোৱাৰি। তাৰমানে ইয়াত কৈছে যে সনক সনন্দ যোগী যাহাকো ধ্যাই, তাৰমানে যিজন ভগৱানক ঋষিমুনি যোগসিদ্ধ পুৰুষসকলে সদায় ধ্যান কৰি আছে, সকল নিগমে যাক বিচাৰি নাপায়। নিগম মানে বেদ শাস্ত্ৰৰ কথা কৈছে, বেদ উপনিষদ আদি নিগম শাস্ত্ৰসমূহতো যাৰ বিষয়ে মানে বিচাৰি নাপায়, মানে সেই শাস্ত্ৰসমূহে যিখিনি কথা কৈ গৈছে, হৰিৰ মহিমাৰ কথা কৈছে, সেই মহিমাও যেন সীমাবদ্ধ আছে, তাতো ইয়াতকেও যেন বহুত আছে যিখিনি কৈ শেষ কৰিব নোৱাৰি। মানে সেই শাস্ত্ৰ পঢ়িলেও ভগৱানৰ বিষয়ে সম্পূৰ্ণকৈ জানিব নোৱাৰি, মানে অলপ কিছুহে জানিব পাৰিবা, সেই কথা কৈছে। তাৰপিছত আহিছে নেক্সট, কৈছে যে সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, অধমে জানিবো কেনে তোমাৰ মহিমা। ইয়াত কৈছে যে সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, অধমে জানিবো কেনে তোমাৰ মহিমা। বয়নে মানে হৈছে মুখমণ্ডল, মুখখনৰ কথা কৈছে, যে হাজাৰ হাজাৰ মানুহৰ মুখেও যাৰ সীমা বিচাৰি নাপায়। ইয়াত এইটো কথা দি দুটা কথা ইয়াত সোমাই আছে। সহস্ৰ বয়ন বুলি কওঁতে আমি হাজাৰ হাজাৰ মানুহৰ মুখৰ কথা, মুখে মুখে প্ৰকাশিত হৈ অহা কথাটো আমি ভগৱানৰ কথা শেষ কৰিব নোৱাৰিম, মানে হাজাৰখন মুখেৰে কলেও তেওঁৰ কথা শেষ নহব। তাৰমানে ভগৱান হৰিৰ বিষয়ে যদি হাজাৰখন মুখেও কয় তেতিয়াও শেষ নহব, তেওঁলোকে সীমা বিচাৰি নাপাব, এইখিনিতে শেষ বুলি কব নোৱাৰিব। ভগৱানৰ মহিমা অপাৰ, মানে কৈ শেষ কৰিব নোৱাৰি। আৰু ইয়াত আৰু এটা কথা মই কব বিচাৰিছে, সহস্ৰ বয়নে বুলি কওঁতে আৰু এটা কথা বুজি পাওঁ যে অনন্ত সজ্জাৰ সহস্ৰ মুখ বিশিষ্ট অনন্ত নাগেও যাৰ কথা কৈ শেষ কৰিব নোৱাৰে। তাৰমানে ভগৱান বিষ্ণু ক'ত শুই থাকে? অনন্ত সজ্জাত শুই থাকে। সেই অনন্ত সজ্জাত কিমান, সেই সাপডালৰ হাজাৰখন মুখ আছে, সেই হাজাৰডাল সৰ্পৰ অনন্ত নাগৰ যদি হাজাৰ মুখেৰেও যদি ভগৱানৰ কথা কৈ থাকে, যি ভগৱানক তেওঁ এনি টাইম পাই থাকে, যি ভগৱানে তেওঁৰ গাৰ ওপৰতে বিশ্ৰাম কৰে, সেইজন ভগৱানৰ কথা যদি অনন্ত সজ্জাৰ সহস্ৰ মুখেও কৈ থাকে তথাপিও কিন্তু তেওঁৰ মহিমা কৈ শেষ কৰিব নোৱাৰে। তাৰপিছত কৈছে অধমে জানিবো কেনে তোমাৰ মহিমা। ইয়াৰ অধম মানে মাধৱদেৱে নিজকে মানে একদম মানে সমাজৰ দাসৰো দাস মানে, আৰু অধম বুলি কৈছে দেই। ইয়াত কৈছে যে সেইজনৰ হৰিক জগতৰ পিতাৰ মহিমা সাধাৰণ নৰমনিছে কিদৰে বুজি পাব বুলি কৈ কবিয়ে নিজকে হৰিৰ দাসৰো দাস অধম বুলি গণ্য কৰিছে। ইয়াতে আমি কৈছে, আমি অকল ইয়াত মাধৱদেৱে নিজৰ কথা কোৱাৰ যোগেদি আমাৰ প্ৰত্যেকৰে কথা কৈছে, প্ৰত্যেকৰে কথা কৈছে এইটোৱে যে আমি প্ৰত্যেকে অধম, আমি প্ৰত্যেকে ভগৱানৰ দাস, ভগৱানৰ আমি সন্তান, ভগৱানৰ আমি দাস বুলি কৈছে। গতিকে আমি যিজন ভগৱানক যোগসিদ্ধ পুৰুষ ঋষিমুনি সকলেও বুজি নাপালে, যিজন ভগৱানৰ কথা তোমাৰ বেদ উপনিষদ শাস্ত্ৰতো পঢ়ি শেষ কৰিব নোৱাৰি, শাস্ত্ৰৰ পৰা আমি জানিব নোৱাৰো, যিজন ভগৱানৰ বিষয়ে হাজাৰ হাজাৰ মানুহে কৈ গলেও আমি শেষ কৰিব নোৱাৰে, কৈ শেষ কৰিব নোৱাৰে, অনন্ত নাগৰ সহস্ৰ মুখেও যাৰ কথা কৈ শেষ কৰিব নোৱাৰে, সেইজন ভগৱানৰ বিষয়ে আমি সাধাৰণ নৰমনিছে কি বুজি পাম? তেওঁক আমি বুজি পোৱাটো আমাৰ বাবে সম্ভৱ নহয়, আমাৰ সাধ্যৰ বাহিৰত। গতিকে আমি তেওঁৰ দাসৰো দাস, তেওঁ নিজকে মাধৱদেৱে কৈছে যে আমি ভগৱানৰ দাস, আমি ভগৱানতকৈ আটাইতকৈ নগণ্য, আমি সাধাৰণ নৰমনিচ,
তেওঁ আমাতকৈ কত উচ্চ, যাৰ মহিমা কৈ শেষ কৰিব নোৱাৰি। গতিকে সেইজন মানুহৰ বিষয়ে আমাৰ সাধাৰণ অধমে কৈ শেষ কৰিব নোৱাৰে বুলি কৈছে। তাৰপিছত কৈছে আতুৰ ভৈলুহু হৰি বিষয় বিকলে কৰিও উদ্ধাৰ মুক চৰণ কমলে। আতুৰ ভৈলু, আতুৰ মানে কি? অতিষ্ঠ হৈছে, অতিষ্ঠ অশান্ত। ভৈলুহু হৰি, হৰিক কৈছে যে মই আতুৰ হৈছো আৰু অতিষ্ঠ হৈ পৰিছো। বিষয় বিকলে, সাংসাৰিক যন্ত্ৰণাত, কৈছে যে সাংসাৰিক যন্ত্ৰণাত মই অতিষ্ঠ হৈ গৈছো। মাধৱদেৱে কৈছে কৰিও উদ্ধাৰ মুক চৰণে কমলে। ভগৱানৰ চৰণক কমল বুলি কৈছে, পদ্মৰ লগত, পদুম ফুলৰ লগত তুলনা কৰিছে। মানে ভগৱানৰ মানে ভৰিযোৰ, চৰণযোৰ পদুম ফুলৰ লগত মানে বৰ্ণনা কৰিছে যে তোমাৰ কমলত মোক ঠাই দিয়া, মানে তোমাৰ চৰণত মোক ঠাই দিয়া, যে মই এই সাংসাৰিক জ্বালা যন্ত্ৰণাত মই ইমানেই মানে অতিষ্ঠ হৈ পৰিছো যে মোক তুমি তোমাৰ চৰণত ঠাই দিয়া। সেইকাৰণে মই লিখিছো যে কবিয়ে কৈছে যে তেওঁ সংসাৰৰ জ্বালা যন্ত্ৰণাত অতিষ্ঠ হৈ উঠিছে, গতিকে হৰিৰ চৰণ কমলত ঠাই দি তেওঁক সেই যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰিব লাগে। আচলতে মাধৱদেৱে যি কামনা কৰিছে সেইটো আমাৰ প্ৰত্যেকৰে কামনা। তাৰমানে কি হয় জানানে? আমি যেতিয়া কি হয়, আমি প্ৰথম যেতিয়া জন্ম হওঁ আমি বিনা মায়াত জন্ম হওঁ, কিন্তু জন্ম হৈ পৃথিৱীত ভৰি থোৱাৰ লগে লগে, পৃথিৱীত আমি স্পৰ্শ কৰাৰ লগে লগে আমি কি হয়, আমাক মায়া মোহে আৱৰি ধৰে, আৰু সেই মায়া মোহৰ পৰা আমাৰ লোভ মোহ মুখ্য এইবোৰ সৃষ্টি হয়। আমি কি হয়, আমি কিবা লোভত পৰো, টকা পইচা লোভত পৰো, সা সম্পত্তিৰ লোভত পৰো, সেইবিলাকত পৰি পেলাই আমি কি হয়, সেইবিলাকৰ মোহত পৰি পৰি আমি জীৱনটো আগুৱাই লৈ যাওঁ। আৰু সেই তেনেকে আগুৱাই গৈ থাকোতে এটা সময়ত কি হয়গে, আমি সেইবিলাকে আমাক জ্বালা যন্ত্ৰণাৰ দৰে হয়। তেতিয়া এনেকুৱা এটা অনুভৱ হয় কেতিয়া এইবিলাকৰ পৰা মুক্তি পাম। সেই তেতিয়া মুক্তি কামনা কৰে প্ৰত্যেকে, আৰু সেই মুক্তি কামনা কৰিবলৈ যাওঁতে তেতিয়া কি কৰে, ভগৱানৰ ওচৰত সেৱা লয়, ভগৱানৰ শৰণত যায়। মানে আমাক মুক্তি দিব পৰা মানুহ কেৱল ভগৱানেইহে আছে তাৰমানে, বুজি পাইছানে? গতিকে আনে আমাক মুক্তি দিব নোৱাৰে। সেইকাৰণে মাধৱদেৱে তেওঁৰ চৰণত শৰণ লৈছে, তোমাৰ চৰণত মোক ঠাই দিয়া, তোমাৰ ভৰিৰ তলতে মোক লাগিলে ঠাই দিয়া, তথাপি মোক এই সংসাৰৰ জ্বালা যন্ত্ৰণাৰ পৰা মোক মুক্তি দিয়া, এই কথা কৈছে। তাৰপিছত আহিলে তোমাৰ চৰণ দুই মূৰ মহা, তোমাৰ চৰণ দুই মূৰ মহাধন, ভকত জনৰে নিজ তুমি সেই জীৱন। তাৰপিছত কৈছে যে তোমাৰ চৰণে দুই মূৰত মহাধন, তাৰমানে ভগৱানৰ যি চৰণ, সেই চৰণ হৈছে আমাৰ মানুহৰ সাধাৰণ নৰমনীষৰ বাবে বা মাধৱদেৱৰ বাবে কি হৈছে, পৰম সম্পদ, অমূল্য সম্পদ। মহাধন মানে অমূল্য সম্পদ বুজাইছে। মই সেইকাৰণে লিখিছো যে শ্ৰী শ্ৰী মাধৱদেৱে হৰিৰ গুণানুকীৰ্তন কৰি কৈছে যে হৰিৰ দুই চৰণ ভকতৰ মহাধন, অৰ্থাৎ অমূল্য সম্পদ, আৰু ভকতসকলৰ বাবে ভগৱানেই একমাত্ৰ জীৱন। ভকতসকলৰ বাবে জীৱন হৈছে কি, ভগৱানেই হৈছে একমাত্ৰ জীৱন। ভগৱানৰ বাদে আমাৰ কোনো অস্তিত্বই নাই। তাৰমানে ভগৱানক বাদ দি আমি এই পৃথিৱীত জীয়াই থাকিব নোৱাৰো, ভগৱানৰ শক্তি অবিহনে আমি আমাৰ পৃথিৱীত জীয়াই থাকিব নোৱাৰো। গতিকে প্ৰত্যেকজন ভকতৰ বাবে ভগৱানে একমাত্ৰ জীৱন। গতিকে বিষয় বাসনাৰ পৰা কেৱল ঈশ্বৰেহে ভক্তক উদ্ধাৰ কৰিব পাৰে। গতিকে এই যি সংসাৰৰ যি মায়া মোহ, সংসাৰৰ যি জ্বালা যন্ত্ৰণা, এই জ্বালা যন্ত্ৰণাৰ পৰা কেৱল মুক্তি দিব পৰা আছে যদি সেয়া হৈছে ভগৱান। গতিকে কি কৈছে, ভগৱানক কৈছে যে তোমাৰ চৰণ হৈছে এক মহাধন, অমূল্য সম্পদ, তুমি হৈছা ভকতৰ জীৱন, ভকতৰ জীৱন কেৱল তোমাতেই বিলীন। মানে তুমি অবিহনে ভকতৰ জীৱনৰ কোনো অস্তিত্বই নাই। গতিকে সেইজন ভগৱানৰ ওচৰৰ চৰণত গৈ শৰণ লৈছে আৰু সাংসাৰিক জ্বালা যন্ত্ৰণৰ পৰা মুক্তি দিবলৈ কৈছে। তাৰপিছত আছে কৃপাৰ সাগৰ কৃপা কৰা একবাৰ, কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ। কি কৈছে যে সাংসাৰিক যন্ত্ৰণাৰ পৰা মুক্তি দিবলৈ কবিয়ে কৃপাৰ সাগৰ হৰি, কৃপাৰ সাগৰ মানে, কৃপা মানে হৈছে যোনে আমাক মানে কৃপা কৰে, আমাক দয়া কৰে, যোনে দয়াৰ সাগৰ, তাৰমানে দয়া কৰা সেই হৰিক কৈছে যে এবাৰ হলেও কৃপা কৰিবলৈ কাতৰ অনুৰোধ কৰিছে। তুমি এটলিষ্ট এবাৰ হলেও, অনলি ওৱান টাইম, মানে এবাৰ হলেও যাতে তুমি মোক দয়া কৰা বুলি অনুৰোধ কৰিছে। হৰিৰ চৰণত শৰণ লৈছে, হৰিৰ চৰণত সেৱা কৰিছে যে মোক যেনে তেনে এবাৰ হলে তোমাৰ চৰণত ঠাই দিয়া, তুমি মোক এই জ্বালা যন্ত্ৰণাৰ পৰা মুক্তি দিয়া। সাধাৰণ নৰমনীষ সংসাৰৰ মায়া মোহৰ পৰা কেৱল হৰিয়েহে মুক্তি দিব পাৰে, আৰু হৰি নামৰ গুণানী কীৰ্তনেহে আমাক উদ্ধাৰ কৰিব পাৰে। বুজি পাইছানে? আমি এই সংসাৰৰ জ্বালা যন্ত্ৰণাৰ পৰা আমি কেতিয়া মুক্তি পাম? যেতিয়া আমি হৰিৰ নাম ল'ম। হৰিৰ কৃপা অবিহনে আমি এই সংসাৰৰ জ্বালা যন্ত্ৰণাৰ পৰা মুক্তি পাব নোৱাৰো। গতিকে মাধৱদেৱে কৈছে যে এবাৰ হলে, অন্তত এবাৰ মোক এই কৃপা কৰা, এবাৰ মোক দয়া কৰা, আৰু এই মোক দয়া কৰি পেলাই মোক এই সংসাৰৰ জ্বালা যন্ত্ৰণাৰ পৰা মোক মুক্তি দিয়া, এই বুলি অনুৰোধ কৰিছে, কাতৰ অনুৰোধ কৰিছে। তাৰপিছত কৈছে নেক্সট আছে যে কৃপা কৰা নাৰায়ণ চুৰ মোহ পাশ, কহয় মাধৱ হৰি দাসুক দাস। কৈছে যে বৰগীতটোৰ ৰচক কোন? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। মাধৱদেৱৰ ৰচনাৰ এটা বৈশিষ্ট্য আছে যে তেওঁ নিজৰ ৰচনাত নিজৰ নামটো সাধাৰণতে ব্যৱহাৰ কৰে। গতিকে সেয়াত কহয় মাধৱ বুলি কৈছে। কহয় মাধৱ মানে মাধৱদেৱে কৈছে,
হৰি দাসোক দাস, আৰু তেওঁ আৰু এটা বৈশিষ্ট্য হৈছে তেওঁৰ ৰচনাৰাজি, তেওঁ দাসত্ব মনোভাৱটো তেওঁ প্ৰকাশ পায়। তেওঁ যে এগৰাকী ভগৱানৰ দাস সেই কথাটো তেওঁৰ প্ৰত্যেকটো লেখনিত তেওঁ প্ৰকাশ পায়। সেইকাৰণে কৈছে দাসোক দাস, মানে দাসৰো দাস সেই বুলি কৈছে। সেইকাৰণে মই লিখিছো যে বৰগীতটিৰ ৰচক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নিজকে দাসৰো দাস বুলি উল্লেখ কৰি তেওঁৰ লেখনিৰ স্বভাৱগত বৈশিষ্ট্য দাসত্ব মনোভাৱ বৰগীতটিত প্ৰকাশ কৰি হৰি নাৰায়ণক সংসাৰৰ মায়ামোহৰ বন্ধনৰ পৰা মুক্তিৰ পথ দেখুৱাই দিবলৈ পুনৰ কৃপা কৰিবলৈ তাতৰ অনুৰোধ কৰিছে। তাৰমানে মুক্তিৰ পথ দেখুৱাই যাতে তেওঁক কৃপা কৰে, তেওঁক যাতে সেই মায়া মোহৰ সংসাৰৰ মায়া মোহৰ পৰা যে তেওঁক মুক্তি দিয়ে, সেই কথাক লৈ পেলাই তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। মাধৱদেৱে কৈছে যে মোক এই মায়া মোহৰ পৰা মুক্তি দিয়া। আৰু মাধৱদেৱে কহয় মাধৱ হৰি দাসোক দাস, মানে এইটো মাধৱদেৱৰ হৈছে লেখনিৰ বৈশিষ্ট্য যে তেওঁ নিজকে সদায় ভগৱানৰ দাস বুলি ব্যৱহাৰ কৰে, আৰু নিজকে তেওঁ নিজৰ নামটো তেওঁ লেখনিত উল্লেখ কৰে, সেইকাৰণে মাধৱ বুলি উল্লেখ কৰিছে। আৰু চুৰ মোহ পাশ, মানে মায়া মোহৰ বন্ধনৰ পৰা তেওঁক চুৰ মানে হৈছে ত্যাগ এৰিব লাগে, মুক্তি দিব লাগে। নাৰায়ণ বুলি কৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে যাতে এই মায়া মোহৰ বন্ধনৰ পৰা তেওঁক মুক্তি দিয়ে। এতিয়া বৰগীতটিৰ সাৰমৰ্ম হৈছে এই পৃথিৱীত জন্মৰ পাছতে আমি মায়ামোহত বন্দী হৈ বিষয় বাসনা লালসাত আমি বিলীন হৈ যাওঁ, লালসাত পৰি যাওঁ, কিন্তু জীৱনৰ শেষৰ ফাললৈ সেই যন্ত্ৰণাৰ পৰা মুক্তিৰ পথ বিচাৰো, আৰু সেই মুক্তিৰ পথ কেৱল মাত্ৰ পৰম ব্ৰহ্ম হৰিয়েহে দিব পাৰে। সেই কথা অনুভৱ কৰো। এই কথাটোৱেই আমি প্ৰত্যেকে অনুভৱ কৰো যে এটা সময়ত আমি অনুভৱ কৰো যে ভগৱানেহে আমাক বচাব পাৰে, ভগৱানৰ বেলিকা আমি বেলেগ উপায় আমাৰ নাথাকে। তোমালোকে যেতিয়া এটা বৰগীতটো ভাল ধৰণে বুজি পাবা, তেতিয়া তোমালোকে যিকোনো প্ৰশ্ন, পাঠটোৰ পৰা অহা যিকোনো প্ৰশ্ন তোমালোকে লিখিব পাৰিবা। সেইকাৰণে মই তোমালোকক লিখি লিখি বুজাই দিছো যাতে তোমালোকে প্ৰত্যেক পইণ্ট আউট কৰি বুজি পোৱা কথাটো। বুজি পাইছানে? বৰগীতটোৰ মূল উদ্দেশ্যটো হৈছে যে আমি এই সংসাৰৰ মায়া মোহৰ পৰা যন্ত্ৰণাৰ পৰা মুক্তি পাব লাগে। কেনেকে মুক্তি পাম? সেই মুক্তিৰ পথটো আমাক কোনে দিব পাৰে? ভগৱানে দিব পাৰে। একমাত্ৰ ঈশ্বৰেহে আমাক সেই মুক্তিৰ পথ দিব পাৰে। সেইকাৰণে মই তোমালোকক এই কথাটো ধুনীয়াকে লিখি বুজাই দিছো। সেইকাৰণে মাধৱদেৱৰ কথাটো ইয়াত এইকাৰণে কোৱা হৈছে যে মাধৱদেৱে নিজকে কি কয়? দাসৰো দাস বুলি ভাবে। তেওঁ ভগৱানৰ আটাইতকৈ দাস বুলি ভাবে। দাস মানে গম পাইছানে? দাস বুলি কলে বুজি পোৱা নোপোৱা? যেন চাকৰ, আৰু দাসৰ সাধাৰণ অৰ্থটো যদি কওঁ চাকৰ, তাৰমানে চাৰ্ভেণ্ট, তাৰমানে ভগৱানৰ চাৰ্ভেণ্ট, তাৰমানে সেইটো বুজাইছে। দাসৰো দাস মানে, গতিকে তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে যে মই এই সংসাৰৰ জ্বালা যন্ত্ৰণা মায়া মোহত পৰি মই অতিষ্ঠ হৈছো, গতিকে মই সংসাৰৰ জ্বালা যন্ত্ৰণা মায়া মোহৰ পৰা মোক অতি সোনকালে মুক্তি দিব লাগে। তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে। সেইজন ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে যিজন ভগৱানৰ অস্তিত্ব মহিমা আমি সাধাৰণ মানুহে কেতিয়াও বুজি নাপাওঁ। নিগম শাস্ত্ৰই যাৰ কথা ক'ব নোৱাৰে, বেদ উপনিষদ শাস্ত্ৰ পঢ়িও তেওঁৰ কথা বুজিব নোৱাৰি, ইমানে অপাৰ মহিমা। সাধু যোগসিদ্ধ পুৰুষসকলে বছৰ বছৰ ধৰি সাধনা কৰি আছে সেইজন ভগৱানৰ কাষত পাবলৈ, সেইজন ভগৱানৰ সান্নিধ্য পাবলৈ, কিন্তু পাব নোৱাৰে, ইমান সহজতে ভগৱানক পাব নোৱাৰে। সেইজন ভগৱানৰ ওচৰত আমি মাধৱদেৱে শৰণ লৈছে, সেইজন ভগৱানৰ ওচৰত আমি শৰণ লব লাগিব। বুজি পাইছা নে? সকলোৱে বুজি পাইছা? চবে বুজি পাইছা? কিবা পাঠটোৰ যদি কিবা শব্দ অৰ্থ তোমালোকে নুবুজাকে আছা মোক সুধিব পাৰা। কোনোবাটো ৱৰ্ড মিনিং বুজি পোৱা নাই নেকি? পখিলো শৰণে মানে বুজি পাইছানে? পখিলো শৰণে, শৰণে মানে বুজি পাইছা? হেল্ল', শুনিছানে তোমালোকে? হেল্ল', নেটৱৰ্কৰ কাৰণে। এতিয়া শুনিছা? শৰণে মানে কি? শৰণে, পখিলো শৰণে মানে কি? ইয়াত যে কৈছে হৰি হেৰৰে বাপ পখিলো শৰণে, তাৰমানে কি বুজাইছে? কোনে কব? বুজা নাই নেকি? কোনো মাত মাতা নাই? ট্ৰিবিউন, প্ৰতীক্ষা, কিবা কব বিচাৰিছা? কোৱা। হৰি হেৰৰে বাপ পখিলো শৰণে, তাৰমানে ভগৱানৰ চৰণত সেৱা কৰাৰ কথা কৈছে। নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, তাৰমানে কোনে কব? কোনে কব? কোৱা, কুইন, কুইন কব বিচাৰিছা যদি কোৱা।
জীৱনে মৰণে যাতে ভগৱানে আমাক এৰি থৈ নাযায়। মাধৱদেৱে কৈছে মোক যাতে নেৰিবা আৰু মোক জীৱনত জীয়াই থাকোতেও মোৰ লগত থাকিবা, মোৰ মৃত্যুৰ পিছতো মোৰ লগত থাকিবা, তাৰমানে সেইটো কথা ক'ব বিচাৰিছে। তাৰপিছত খনক খনন্দ যোগী যাহাকো ধিয়াই, কোনে কব এইটো লাইন? খনক খনন্দ যোগী যাহাকো ধিয়াই, কোনে কব? কোৱা কোনে কব? মুস্তাহিদ, মুস্তাহিদে কোৱা। মুস্তাহিদে শুনা নাই নেকি? নোকোৱা কিয়? কৈ আছো নে নাই? খনক খনন্দ যোগী যাহাকো ধিয়াই, কি মানে? ট্ৰাই ইট। কোনেও নোৱাৰা? খনক খনন্দ যোগী যাহাকো ধিয়াই, কোৱা। তানিশা কবা, কোৱা। মানে ঋষিমুনিসকলৰ কথা, খনক খনন্দ যোগী মানে যোগসিদ্ধ পুৰুষ, যি ঋষিমুনিসকলৰ কথা কৈছে, যিসকলে ঋষিমুনিয়ে যাক ধ্যান কৰিও নাপায় তাৰমানে ভগৱানক, সেইটো কথা কৈছে। সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা। বয়নে মানে হৈছে কি? বয়নে মানে কি? কোনে কব? মুখ। বয়নে মানে মুখ। অকে। সহস্ৰ বয়নে মানে হাজাৰ হাজাৰ মুখেও যাৰ সীমা বিচাৰি নাপায়, ভগৱানৰ কথা কৈ শেষ কৰিব নোৱাৰে তাৰমানে, সেইটো কথা কৈছে। অধমে জানিবো কেনে তোমাৰ মহিমা। অধমে মানে কোনে কব? খনক এই গোটেই চেপ্টাৰ, এই গোটেই লাইনটো হৈছে একেলগে কলে বুজি পাবা। খনক খনন্দ যোগী যাহাকো ধিয়াই, সকলো নিগমে যাক বিচাৰি নাপায়, সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, অধমে জানিবো কেনে তোমাৰ মহিমা। তাৰমানে যোগসিদ্ধ পুৰুষসকলে, ঋষিমুনিসকলে ধ্যান কৰিও যাক নাপায়, নিগম শাস্ত্ৰ, বেদ উপনিষদ শাস্ত্ৰও যাৰ কথা কৈ শেষ কৰিব নোৱাৰে, হাজাৰ হাজাৰ মুখেও যাৰ তেওঁৰ বিষয়ে অপাৰ মহিমাৰ সীমা বিচাৰি নাপায়, সেই তেনেকুৱা এজন ভগৱানক সাধাৰণ অধমে, সাধাৰণ নৰমনিছে কেনেদৰে বুজি পাব? এই কথাটোৱে কব বিচাৰিছে। বুজি পাইছা এতিয়া? এতিয়া বুজিছাতো? অকে। ঠিক। আতুৰ ভৈলুহু হৰি বিষয় বিকলে। আতুৰ মানে কি? কোনে কব? আতুৰ শব্দটোৰ অৰ্থ কি? অতিষ্ঠ। অতিষ্ঠ, তাৰমানে অতিষ্ঠ হৈ পৰিছে। অতিষ্ঠ ভৈলুহু হৰি, তাৰমানে বিষয় বিকলে মানে সাংসাৰিক যন্ত্ৰণা। বিষয় বিকলে মানে মানে বিষয় বিকল মানে সাংসাৰিক জ্বালা যন্ত্ৰণাত মাধৱদেৱ অতিষ্ঠ হৈ গৈছে, সেইটো কথা কব বিচাৰিছে। বুজি পালা? হৰিও উদ্ধাৰ মুক চৰণ কমলে। চৰণ কমলে মানে ভগৱান হৰিৰ চৰণত শৰণ দিবলৈ কৈছে, যে মোক চৰণত তুমি অকনমান ঠাই দিয়া, মই এই সংসাৰৰ জ্বালা যন্ত্ৰণাত মই অতিষ্ঠ হৈ গৈছো, মোক অলপ সময় তোমাৰ চৰণত ভৰিৰ তলত থাকিবলৈকে মোক স্থান দিয়া বুলি কৈছে। উদ্ধাৰ কৰা মোক, এই সংসাৰৰ জ্বালা যন্ত্ৰণৰ পৰা মোক উদ্ধাৰ কৰা, কৰি উদ্ধাৰ বুলি কাতৰেৰে অনুৰোধ কৰিছে ভগৱানক, যে মোক এই জ্বালা যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰা, যে তোমাৰ মহিমা অপাৰ, তুমি সেই কামটো কৰিব পাৰা। আমাক এই জ্বালা যন্ত্ৰণাৰ পৰা উদ্ধাৰ কেৱল ভগৱানেই কৰিব পাৰে। গতিকে মই তোমাৰ চৰণত পৰিছো, তোমাৰ চৰণত সেৱা কৰিছো, তুমি মোক যেনে তেনে এই সংসাৰৰ জ্বালা যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰা। তাৰপিছত আকৌ নেক্সট আছে কি? তোমাৰ চৰণ দুই মূৰ মহাধন। মহাধন মানে কি? কোনে কব? অমূল্য সম্পদ। তাৰমানে ভগৱানৰ দুই চৰণ হৈছে অমূল্য সম্পদ। বুজি পাইছানে? গতিকে সেই চৰণৰ অমূল্য সম্পদ, ভকত জনেৰে নিজৰ তুমি সেই জীৱন, ভকতসকলৰ জীৱন কেৱল ভগৱানৰ ওপৰত। ভগৱান অবিহনে ভকতৰ জীৱনৰ অস্তিত্ব নাই। থাকিবনে অস্তিত্ব? ভগৱানৰ অবিহনে ভকতৰ অস্তিত্ব থাকিবনে? নাথাকে। নাথাকে। গতিকে ভগৱানৰ চৰণ হৈছে একদম মহাধন, মানে অমূল্য সম্পদ। সেই চৰণত সেৱা কৰিছে। কৃপাৰ সাগৰ কৃপা কৰা একবাৰ। কৃপাৰ সাগৰ মানে কাৰ কথা কৈছে? ভগৱানৰ কথা কৈছে। ভগৱানক এবাৰ হলেও কৃপা কৰিব দিছে, এবাৰলৈ অন্তত তুমি মোক দয়া কৰা তাৰমানে। কাতৰ কৰিও লৈলো শৰণত তোমাৰ। কাতৰ কৰিছে, তোমাৰ শৰণত মই শৰণ লৈছো, এবাৰলৈ মই তোমাক ৰিকুৱেষ্ট কৰিছে তাৰমানে, যে এবাৰ হলেও মোক তুমি তোমাৰ শৰণত স্থান দিয়া, মোক এই জ্বালা যন্ত্ৰণাৰ পৰা মুক্ত কৰা। কৃপা কৰা নাৰায়ণ চুৰ মোহ পাশ। চুৰ মানে কি? চুৰ মানে কোনে কব? ছিঙি দিয়া, মুক্তি দিয়া তাৰমানে।
কৃপা কৰা নাৰায়ণ, ভগৱানক কৈছে নাৰায়ণ তুমি মোক এবাৰ দয়া কৰা, মোহৰ পাশ মোক ছিঙি দিয়া, এই মোহৰ বন্ধনৰ পৰা মোক মুক্তি দিয়া, তাৰমানে সেইটো কথা কৈছে। আমি যি মায়া মোহৰ বন্ধনত পৰিছো সেই বন্ধনৰ পৰা মুক্তি দিয়া। অভয় মাধৱ হৰি দাসুক দাস বুলি মাধৱদেৱে নিজৰ কথা কৈছে, যে দাসৰো দাসত্ব মনোভাৱ। মাধৱদেৱৰ এইটো কথা মনত ৰাখিবা যে মাধৱদেৱৰ লেখনিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হৈছে দাসত্ব মনোভাৱ। তেওঁ তাত থাকিবই, আৰু তেওঁ নিজৰ নামটো সদায় তেওঁৰ লেখনিত মানে উল্লেখ কৰে। তোমালোকে হেৰিয়ে চালেও চাবা, তেজৰে কমলাপতি বুলি এটা বৰগীত আছে, তেওঁৰ সেই বৰগীতটো ক্লাছ 7 মানত আছে। তাতো আছে কহয় মাধৱ মাই কিনো তপসাইলা, জগতৰ পতি হৈ ৰাখুৱাল পাইলা। তাতো তেওঁ মাধৱ বুলি ইউজ কৰিছে, নিজৰ নামটো ইউজ কৰিছে। তোমালোকক ইয়াতো ইউজ কৰিছে কহয় মাধৱ হৰি দাসুকতা, মানে তেওঁ নিজৰ নামটো তেওঁৰ লেখনিত সদায় উল্লেখ কৰে, প্ৰায়ে উল্লেখ কৰে, মানে প্ৰায়বোৰ বৰগীতত প্ৰায়বোৰ লেখনিত তেওঁ নিজৰ নামটো শেষৰ ফাললৈ উল্লেখ কৰে। গতিকে সেইটো হিচাপে তেওঁ নিজকে দাসৰো দাস বুলি কৈছে। আৰু ইয়াত মাধৱদেৱৰ জৰিয়তে আমি আমাৰ প্ৰত্যেকৰে কথা কৈছে। প্ৰত্যেকজন মানুহেই মুক্তি বিচাৰে, প্ৰত্যেকজন মানুহেই সংসাৰৰ জ্বালা যন্ত্ৰণাৰ পৰা মুক্তি বিচাৰে। আৰু সেই মুক্তিৰ পথ কোনে দিব পাৰে, আমাক মাধৱদেৱে কৈ গৈছে, যে মাধৱদেৱে কৈ গৈছে যে সেই মুক্তিৰ পথ আমাক কেৱল ঈশ্বৰে দিব পাৰে, হৰি গুণানী কীৰ্তনে দিব পাৰে। আমি হৰি নাম কীৰ্তন কৰিলেহে আমি মুক্তি পাম। তাৰমানে ভগৱানৰ বিনা আমাৰ এই সংসাৰৰ পৰা মুক্তি আমাৰ নাই, বুজি পাইছানে? আমি মুক্তি যদি পাব বিচাৰো, এই সংসাৰত যদি ভাল ধৰণে থাকিব বিচাৰো, তেতিয়াহ'লে আমাৰ ভগৱানৰ সহায় আমাক লাগিবই। ভগৱানৰ সহায় অবিহনে আমি কেতিয়াও মুক্তি পাব নোৱাৰো। এইটো কথাই গোটেই বৰগীতটোৰ মূল তত্ত্ব। সকলোৱে বুজি পাইছা? টাইম হৈ গৈছে, এৰিব পাৰো তোমালোকক ন? তোমালোকে শুনা, নেক্সট ক্লাছত তোমালোকৰ কোন বৰগীতৰ মূল ভাৱ চুল ভাৱ এইখিনি কুৱেশ্যন আনচাৰ এতিয়ালৈকে দিয়া হোৱা নাই ন? মই কুৱেশ্যন আনচাৰ খিনি তোমালোকৰ নেক্সট ক্লাছত দি দিম। নেক্সট ক্লাছত বেলেগ এটা চেপ্টাৰ এক্সপ্লেইন কৰি মই হোৱাটছএপৰ যোগেদি তোমালোকৰ নোটছখিনি দি দিম। তোমালোকে লিখি ল'বা প্ৰত্যেকে দেই। আৰু নোটছ বিলাকত মই যে তোমালোকৰ HSLC ইয়েৰটো লিখি দিওঁ, সেই HSLC ইয়েৰটো তোমালোকেও লিখি ল'বা। সেইটো ইম্পৰ্টেণ্ট, তাৰমানে বুজি ল'বা যে এইটো HSLC আহিছে যিহেতু আগতে, এইটো ইম্পৰ্টেণ্ট। এইবাৰ ভাল ধৰণে পঢ়িব লাগিব। প্ৰত্যেকটো কুৱেশ্যন আনচাৰ্ছ তোমালোকে মুখস্থ কৰিবা, 2-3 বাৰকৈ লিখিবা। এবাৰ তোমালোকৰ যিহেতু বানানৰ সমস্যা সকলোৰে আছে, মই দেখিছোৱেই মেক্সিমামৰ স্পেলিং প্ৰব্লেম আছে। গতিকে স্পেলিং প্ৰব্লেমটো ঠিক কৰিবলৈ হ'লে তোমালোকে এটাই ৱে আছে, সেইটো হৈছে লিখি পঢ়িব লাগিব। এটা আনচাৰ মুখস্থ কৰিবা, 2-3 বাৰকৈ লিখিবা। এবাৰ দুবাৰ নহয়, 2-3 বাৰকৈ লিখিবা। তেতিয়া দেখিবা বানানটো অট'মেটিকেলি তোমালোকৰ শুদ্ধ হৈ আহিছে। তেনেকুৱা কৰোঁতে তোমালোকৰ বানানটো মুখস্থ হৈ যাব। কণ্টিনিউৱাছলি তোমালোকে তেতিয়া কৰিব পাৰিবা। বুজি পাইছা নহয় চবেই? চবে শুনিছা? অ'কে, তেতিয়াহ'লে আজিলৈ ৰাখো ন? লাষ্ট ক্লাছ আজিলৈ ন? চবে আজিতো আৰু ক্লাছ নাই আৰু? অ'কে, আজি বহুতে জইন কৰা নাই, তোমালোকৰ ফ্ৰেণ্ড বিলাকক কবা যে নেক্সট ক্লাছত জইন কৰিবলৈ। ক্লাছটো এনেকে এতিয়া পৰিস্থিতি দেখিছাই কিমান প্ৰব্লেম, গতিকে এনেধৰণে আমি আগুৱাই গৈ থাকিব লাগিব। বুজি পাইছা নহয়? আৰু মই এই চেপ্টাৰটোৰ গোটেই কুৱেশ্যন আনচাৰ্ছ খিনি কমপ্লিট হোৱাৰ পাছতে মই তোমালোকৰ এটা টেষ্ট ল'ম। ৰেডি থাকিবা প্ৰশ্নোত্তৰ মুখস্থ কৰি দেই। অ'কে, আজিলৈ ৰাখিছো তেতিয়া, বাই বাই। বাই বাই। বাই বাই। অ'কে, থেংক ইউ।